Student, welcome to Sahapachala. আজি তোমালোকৰ ক্লাস 10 ৰ যেটো অৰণ্য যাত্ৰা চেপ্টাৰটো আছে হেতুৰ যিমানখিনি পাঠৰ অনুশীলনী কোৱেশ্চন আছে গোটেইখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো চাই লাগা সোৱা ষ্টুডেন্ট প্ৰথমতে তোমালোকে কি কৰিবা যিখিনি শব্দাৰ্থ আছে ইয়াৰ উপৰি তোমালোকে লেখক পৰিচয়খিনি যে অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে তেওঁৰ যিখিনি ইম্পৰ্টেন্ট আছে এটো সোৱা যেনে হাতখৰি নামৰ মাহেকীয়া আলোচনী সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ইয়াৰ উপৰি তেওঁ সাহেবপুৰৰ বৰষুণ নামৰ উপন্যাসৰ বাবে তেওঁ কি কৰিছিল 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল ইয়াৰ উপৰি 2013 চনত তেওঁ সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে ৰেনেসা অসম বঁটা লাভ কৰে এতিয়া তোমালোকে যিখিনি শব্দাৰ্থ আছে সেইখিনি ভালদৰে চাই লবা এতিয়া সোৱা যে প্ৰশ্নাৱলীখিনি চমুকৈ উত্তৰ লিখা সোৱা প্ৰশ্নাৱলীৰ চমু উত্তৰ লিখা প্ৰথম কোৱেশ্চনটো কি আছে ক যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়া হৈছিল নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিবলৈ সিদ্ধান্ত লৈছিল খ সোৱা পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে উত্তৰ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে গ সোৱা যে পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল উত্তৰ খোৱা বাচন বৰ্তন ধোৱা ঘৰৰ আজবাবৰ ধুলি মচা খৰা ইত্যাদি পলে কাম ছোৱালীৰ বুলি পাহিক কৈছিল গ সোৱা যে লৰ্ড কাৰ্জন কোন আছিল উত্তৰ লৰ্ড কাৰ্জন এজন ইংৰাজ ভাইসৰয় আছিল ষ্টুডেন্ট 2 নম্বৰ কোৱেশ্চনটো কি আছে আমাক যে লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল উত্তৰ সোৱা যে লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক লৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল পাহিয়ে নিজে ককায়েকৰ দৰে পঢ়া-শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰি মাককো সহায় কৰি দিয়ে কিন্তু ককায়েকে মাকক সহায় কৰাটোতে বাদেই নিজৰ কৰ্ম কেতিয়াও নিজে কৰি নলয় সেয়েহে পাহিয়ে লৰাই নিজৰ কাম কেতিয়া নিজে কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি মাকক সুধিছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কৈছিল যে তেওঁ লৰা ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব লাগিব আত্মনিৰ্ভৰশীল নহলে সময় আৰু মানুহ সকলোৰে পৰা ঠক খাব লাগিব এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে যে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে উত্তৰ প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলাপ্ৰীতিৰে বসবাস কৰে প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই দুজোপা ভিন্ন গছ ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিয়ে থাকে আকৌ কলগছজোপাৰ কাষতে থকা নেমু গছজোপা নেমুৰ কাইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায় প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰে কি কৰিছিল পাহিক আকৃষ্ট কৰিছিল এতিয়া ষ্টুডেন্ট 4 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে যে কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল উত্তৰ কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক দেউতাকে শিক্ষকৰ লগত থাকি তেওঁলোকৰ নিৰ্দেশ পালন কৰিবলৈ কি কৈছিল পৰামৰ্শ দিছিল দেউতাকে সিহঁতৰ খবৰ লৈ থাকিব বুলিও কৈছিল সেই সময়তে মাকে অৰণ্যৰ পৰা শিকিবলগীয়াখিনি ভালকৈ শিকিবলৈ আৰু নিজৰ বয়বস্তুবোৰ ভালকৈ সম্ভালি ৰাখিবলৈ সিহঁত দুয়োটাক কি কৰিছিল পৰামৰ্শ দিছিল এতিয়া সব 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে কামত লৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আতিগুৰি মাৰি লিখা উত্তৰ চোৱা এই কথাষাৰৰ বক্তা হ'ল পলহতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা পলহতৰ পঢ়া বিদ্যালয়খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্যবিলাক সৌৰভ আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব সৌৰভে যুক্তি দি ক'লে আমি যিহেতু ল'ৰা লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহ চাব পাৰিম সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল'ৰা ছোৱালী সমান ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব লাগিব এতিয়া ষ্টুডেন্ট 6 নম্বৰ কোৱেশ্চনটো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহত কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল সো এইটো কোৱেশ্চন পৰীক্ষাত হয়তো এনেকৈ আহিব পাৰে যে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা চোৱা উত্তৰটো এনেকৈ লিখিবা যে শিক্ষক শিক্ষয়িত্ৰীসকলে তিনিওজন ছাত্ৰ পল আফতাব আৰু সৌৰভে অৰণ্য যাত্ৰাত বান্ধি দিয়া নিয়ম অৱমাননা কৰি বিলত নাওত উঠি পানীত ডুবিব লগা হৈছিল কাৰণে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কি কৰিবলগীয়া হৈছিল বাতিল কৰিব খুজিছিল ইয়াৰ পিছত স্থানীয়
কেইজনীমান মাছমৰীয়া ছোৱালী ক্ৰমে দীপালী, ৰুমি, শেৱালী, জিনা আৰু লক্ষ্মীয়ে বিপদৰ পৰা উদ্ধাৰ নকৰা হ'লে ল'ৰা কেইজনৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। অৰণ্য দৰ্শন কাৰ্যসূচীত দলপতি হাজৰিকা ছাৰে ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ কেৱল শিক্ষকসকল দায়িত্বশীল হ'লেই নহ'ব, সুস্থ শৰীৰেৰে উভতাই নিয়াটো শিক্ষকসকলৰ প্ৰধান কৰ্তব্য বুলি মন্তব্য কৰি অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰিব খুজিছিল। ৮ চোৱা যে মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? উত্তৰ: মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম অসমীয়া তথা ভাৰতীয় বন বিষয়া আছিল। তেখেতৰ প্ৰচেষ্টাত আমেৰিকাৰ চিৰিয়াখানাত অসমৰ কাজিৰঙা গড়ে স্থান পোৱাত গড়ৰ বাসস্থান যে অসম সেই কথা বিশ্ববাসীয়ে জানিব পাৰিছিল। নেক্সট চোৱা ষ্টুডেণ্ট ৯ নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। তেওঁ লেডি কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। ১০ নম্বৰ কুৱেশ্যন চোৱা যে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? উত্তৰ: কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাবোৰ হ'ল যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। গছ হ'ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। ল'ৰা-ছোৱালী বুলি কোনো কথা নাই, সকলো সমান। আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম। দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা। এতিয়া চোৱা ভাৱ বিষয়ক যে বাক্য ৰচনা কৰিব দিছে আমাক একটো কি দিছে? ককাই ভনী। ককাই ভনীয়েকে সদায় মিলা প্ৰীতিৰে থাকিব লাগে। নেক্সট চোৱা টুলুং ভুটুং। পানীত থকা নাওখনত কোনোবাই উঠিলে টুলুং ভুটুং কৰে। নেক্সট চোৱা চিঞৰ বাখৰ যে ভূমিকম্প আহিলে চিঞৰ বাখৰ কৰিব নালাগে। নেক্সট চোৱা মানুহ দুনু। কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ বিদেশৰ পৰা মানুহ দুনু আহে। এতিয়া চোৱা তিতিবুৰি যে বৰষুণ আহিলে তিতিবুৰি ঘূৰি ফুৰিব নালাগে। এতিয়া চোৱা ষ্টুডেণ্ট ভাৱ বিষয়কৰ যিটো ২ নম্বৰ কুৱেশ্যন আছে যে মূৰ্ধন্য নোহোৱাৰ কাৰণসমূহ আমি দৰ্শাব লাগে। চোৱা